নমস্কাৰ প্ৰিয় দৰ্শকসকল, এইবাৰ জুন জুলাই মাহত দুটা গ্ৰহই বৃহস্পতি গ্ৰহৰ লগত সংযোগ হৈ ৰাশিচক্ৰত গজ কেশৰী ৰাজযোগৰ সৃষ্টি কৰিব। গতিকে কেতিয়াৰ পৰা কেতিয়ালৈকে এই গজ কেশৰী ৰাজযোগ ৰাশিচক্ৰত থাকিব আৰু কোনকেইটা ৰাশিৰ বাবে এই ৰাজযোগ অতিকে প্ৰভাৱশালী হৈ পৰিব সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। কাৰণ যেতিয়া ৰাশিচক্ৰত যিকোনো ধৰণৰ ৰাজযোগৰ সৃষ্টি হয় তেতিয়া ৰাশিচক্ৰত বিভিন্ন ধৰণৰ পৰিৱৰ্তনবোৰ আহিব ধৰে, গ্ৰহসমূহ দুগুণ বলি হৈ পৰে। গতিকে আপোনাৰ কোনটো ক্ষেত্ৰত এই পৰিৱৰ্তন থাকিব সেই বিষয়ে জানিবৰ বাবে আজি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি অৱশ্যে আমি ৰাশিচক্ৰৰ প্ৰথমটো ৰাশি মেষ ৰাশিৰ ব্যক্তিসকলৰ যিহেতু এই গজকেশৰী ৰাজযোগৰ প্ৰভাৱ জুন জুলাই মাহত সম্পূৰ্ণভাৱে থাকিব, গতিকে আপুনি কোনটো ক্ষেত্ৰত এই ফলাফল লাভ কৰিব সেই বিষয়ে জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। জুন মাহৰ 8 তাৰিখে যিহেতু শুক্ৰ গ্ৰহ বৃহস্পতি গ্ৰহৰ লগত সংযোগ হয় ৰাশিচক্ৰত গজ কেশৰী ৰাজযোগৰ সৃষ্টি কৰিব, গতিকে শুক্ৰ গ্ৰহই জুলাই মাহৰ 4 তাৰিখলৈকে ৰাশিচক্ৰত গজ কেশৰী ৰাজযোগৰ সৃষ্টি কৰিব। গতিকে এইখিনি সময়ত মেষ ৰাশিৰ ব্যক্তিসকলে বিশেষকৈ আৰ্থিক ক্ষেত্ৰত কেইবাটাও পৰিৱৰ্তন লক্ষ্য কৰিব পাৰিব। কাৰণ শুক্ৰ গ্ৰহ হৈছে ধনৰ কাৰক গ্ৰহ। যেতিয়া শুক্ৰ গ্ৰহই যিকোনো ধৰণৰ ৰাজযোগ সৃষ্টি কৰে তেতিয়া ৰাশিচক্ৰত আৰ্থিক পৰিৱৰ্তনবোৰ দেখা পোৱা যায়। বিশেষকৈ আপোনাৰ যিহেতু চতুৰ্থ স্থানত এই গজকেশৰী ৰাজযোগ সৃষ্টি হৈছে, যিটো কাৰণত আপুনি আপোনাৰ ঘৰত লক্ষ্য কৰিব কেইবাটাও পৰিৱৰ্তন আহিব ধৰিব। কাৰণ চতুৰ্থ স্থান হৈছে গৃহৰ স্থান, বন্ধুৰ স্থান। গতিকে চতুৰ্থ স্থানত এই ৰাজযোগৰ প্ৰভাৱে আপোনাৰ প্ৰথম পৰিৱৰ্তন ঘৰখনতে লৈ আনিব। ঘৰত ধন সম্পত্তি ঐশ্বৰ্য বিভূতি বৃদ্ধি পাব, লাক্সাৰিয়াছ সম্পত্তি আগমনৰ পূৰ্ণ সম্ভাৱনা এইখিনি সময়ত দেখা পোৱা গৈছে। কাৰণ শুক্ৰ গ্ৰহ হৈছে লাক্সাৰিয়াছ যিবোৰ বস্তু আছে সেইবোৰৰ কাৰক গ্ৰহ। যেতিয়া শুক্ৰ গ্ৰহৰ দ্বাৰা যিকোনো ধৰণৰ ৰাজযোগৰ সৃষ্টি হয় তেতিয়া লাক্সাৰিয়াছ সম্পত্তিবোৰ বৃদ্ধি পাব ধৰে। গতিকে চতুৰ্থ স্থানত শুক্ৰ গ্ৰহৰ একেলগে বৃহস্পতি গ্ৰহৰ সংযোগ হোৱাৰ লগে লগে আপুনি লক্ষ্য কৰিব আপোনাৰ ঘৰত তেনেধৰণৰ সম্পত্তিৰ আগমনো হ'ব। লগতে ইষ্ট মিত্ৰ বিশেষকৈ বন্ধু বান্ধৱৰ সৈতে সম্পৰ্ক আপোনাৰ ভাল হ'ব ধৰিব। কাৰণ চতুৰ্থ স্থান হৈছে বন্ধুৰ স্থান। যেতিয়া শুক্ৰ গ্ৰহৰ দৰে শুভ গ্ৰহ বৃহস্পতি গ্ৰহৰ সৈতে সংযোগ হয়, অৱশ্যে যদিও কিছু দুয়োটা গ্ৰহৰ মাজত শত্ৰুতা আছে তথাপি কিন্তু যেতিয়া শুভ সংযোগ হয় তেতিয়া ৰাজযোগৰ সৃষ্টি কৰি অশুভ প্ৰভাৱবোৰ বহু পৰিমাণে নোহোৱা হয় আৰু গজকেশৰী ৰাজযোগৰ প্ৰভাৱত ঘৰখনত সেই ব্যক্তিগৰাকীয়ে প্ৰভাৱশালী যেন অনুভৱ কৰে। আপুনি লক্ষ্য কৰিব আপোনাৰ ঘৰখনত এইকেইটা দিনত আপুনি বহু প্ৰভাৱশালী অনুভৱ কৰিব ধৰিব। কাৰণ গজকেশৰী ৰাজযোগৰ অৰ্থটোৱে হৈছে সিংহ আৰু হাতীৰ সংযোগত যি ৰাজযোগ সৃষ্টি হয় সেই ৰাজযোগৰ প্ৰভাৱ। গতিকে আপোনাৰ জীৱনতো তেনেধৰণৰ আপুনি সিংহৰ দৰে প্ৰভাৱশালী হৈ পৰিব পাৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ স্ত্ৰী বন্ধুৰ সৈতে সম্পৰ্ক খুব বৃদ্ধি পাব, যিটো কাৰণত শুক্ৰ গ্ৰহে আপোনাক বিভিন্ন ধৰণৰ নতুন ব্যক্তিৰ সৈতে চিনাকি কৰাই দিয়া দেখা যাব। যিহেতু চতুৰ্থ স্থানৰ পৰা পূৰ্ণ দৃষ্টি আপোনাৰ কৰ্মস্থানত পৰিব, যিটো কাৰণত আপুনি লক্ষ্য কৰিব আপোনাৰ কৰ্মত ভাল ফলাফল এই গজকেশৰী ৰাজযোগে লৈ আনিব। কৰ্মৰ জৰিয়তে আপুনি ধন উপাৰ্জন কৰিব পাৰিব। কৰ্মত আপুনি নিজকে প্ৰভাৱশালী অনুভৱ কৰিব পাৰিব। ইয়াৰ পূৰ্বতে যিহেতু জুন মাহৰ 1 তাৰিখৰ পৰাই বৃহস্পতি গ্ৰহ উচ্চ অৱস্থাত স্থিতি হৈ আছে, যিটো কাৰণত পূৰ্বৰ পৰাই বৃহস্পতি গ্ৰহ বলি আছে। লগত শুক্ৰ গ্ৰহৰ যেতিয়া সংযোগ হৈছে তেতিয়া আপুনি লক্ষ্য কৰিব কৰ্মত বিভিন্ন প্ৰকাৰৰ আপুনি ভাল ফলাফল এইকেইটা দিনত লক্ষ্য কৰিব পাৰিব। লগতে পিতৃবংশৰ কোনোবা ব্যক্তিৰ আপুনি
কিবা ভাল খবৰো এইকেইটা দিনত শুনিবলৈ পাব। ইয়াৰ বাহিৰে যিহেতু জুন মাহৰ 23 তাৰিখে বুধ গ্ৰহ কৰ্কট ৰাশিত প্ৰৱেশ কৰিব, যিটো কাৰণত বুধ গ্ৰহয়ো বৃহস্পতি গ্ৰহৰ সৈতে লগ হৈ গজকেশৰী ৰাজযোগৰ সৃষ্টি কৰিব, যিটো ক্ষেত্ৰত বুদ্ধিমত্তা আপোনাৰ বিকাশ পাব। বুধ গ্ৰহ হৈছে বুদ্ধিৰ কাৰক গ্ৰহ। যেতিয়া বুধ আৰু বৃহস্পতি গ্ৰহৰ শুভ সংযোগ হয় তেতিয়া বুদ্ধিমত্তা বাঢ়িব ধৰে, জ্ঞান বুদ্ধি কৌশল এইবোৰ বিকাশ পাব ধৰে। গতিকে জুলাই মাহৰ 7 তাৰিখলৈকে যিহেতু বুধ বৃহস্পতি গ্ৰহৰো শুভ সংযোগ থাকিব, গতিকে এইখিনি সময়ত আপোনাৰ কৰ্মক্ষেত্ৰতো বুদ্ধিমত্তা বাঢ়িব, যিহেতু পূৰ্ণ দৃষ্টি কৰ্মটো থাকিব, যিটো কাৰণত বুদ্ধিৰে কৰ্মবোৰ কৰা এওঁলোকক দেখা যাব। লগতে যদি আপুনি ব্যৱসায় বাণিজ্য কৰি আছে তেতিয়াহ'লে ব্যৱসায়িক কৰ্ম কৰাটো আপোনাৰ বাবে জুন মাহৰ 23 তাৰিখৰ পৰা জুলাই মাহৰ 7 তাৰিখলৈকে খুব এক ভাল সংযোগ দেখা পোৱা গৈছে। আপোনাৰ ভাতৃ ভগ্নীয়ে আপোনাক বিভিন্ন ক্ষেত্ৰত সহায় সহযোগিতা কৰিব। লগতে গুৰুতুল্য ব্যক্তি অৰ্থাৎ জ্যেষ্ঠ ব্যক্তিৰ উপদেশ শুনি আপুনি যিবোৰ কাম কৰিব সেইবোৰ কামত আপোনাৰ সোনকালে লাভ আৰু উন্নতি হোৱাৰ সম্ভাৱনা কিন্তু বেছি দেখা পোৱা গৈছে। লগতে আপোনাৰ যিহেতু ৰাশিৰ বাবে অত্যাধিক কাৰক গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ আৰু জন্মগতভাৱেই শুক্ৰ গ্ৰহ হৈছে আপোনাৰ ধনৰ কাৰক গ্ৰহ, যিটো কাৰণত আপুনি জন্মগতভাৱেই শুক্ৰ গ্ৰহই আপোনাক আৰ্থিক ক্ষেত্ৰত সহায় কৰি আহিছে আৰু আগন্তুকো কৰি গৈ থাকিব। গতিকে এইখিনি সময়ত আপোনাৰ শুক্ৰ গ্ৰহৰ স্থিতিও যিহেতু খুব এক ভাল স্থিতিত আছে, গতিকে আপুনি লক্ষ্য কৰিব আপোনাৰ মনৰ আশা মনৰ কল্পনাবোৰ পূৰণ হোৱাৰ সম্ভাৱনাও পূৰ্ণৰূপত দেখা পোৱা গৈছে। আপুনি যদি কৰ্ম কৌশল ব্যক্তি তেতিয়াহ'লে কৰ্মৰ জৰিয়তে আপুনি নিজৰ ব্যক্তিত্ব বিকাশ কৰাৰ চেষ্টা কৰক। এইখিনি সময়তে এক ভাল সংযোগ আহিব ধৰিব, কাৰণ খুব কম সময়ৰ বাবেহে এনেধৰণৰ যোগবোৰ আচলতে ৰাশি চক্ৰত দেখা যায়। গতিকে এই শুভযোগ আপোনাৰ বাবে এইখিনি সময়ত নিশ্চয় থাকিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ বিবাহৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ গ্ৰহ, যিটো কাৰণত বৈবাহিক সম্পৰ্কত পুনৰ ভাল পৰিৱৰ্তনবোৰ আহিব ধৰিব। বুধ শুক্ৰ বৃহস্পতি এই তিনিটা গ্ৰহৰ যেতিয়া সংযোগ হয় তেতিয়া বৈবাহিক ক্ষেত্ৰতো এক ভাল পৰিৱৰ্তন আহিব ধৰে। গতিকে আপোনাৰ জীৱনত বিবাহৰ কাৰক হোৱাৰ বাবে আপোনাৰ বৈবাহিক সম্পৰ্কত মধুৰতা আহিব আৰু যিবোৰ বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকে এইখিনি সময়ত বিবাহৰ বাবে অকণমান প্ৰস্তুতি চলাওক, নিশ্চয় ভাল ফলাফল লাভ কৰিব। প্ৰেম বৈবাহিক সম্পৰ্কত এই তিনিওটা গ্ৰহই সদায় শুভ ফল প্ৰদান কৰে, যিটো কাৰণত এইখিনি সময়ৰ ভিতৰত প্ৰেম বৈবাহিক এইবোৰ ক্ষেত্ৰতো ৰাশিচক্ৰত এক ভাল ফলাফল দেখা পোৱা যাব। গতিকে সম্পূৰ্ণ মেষ ৰাশিৰ ব্যক্তিসকলে এইকেইটা দিনত বিশেষকৈ জুন মাহৰ 8 তাৰিখৰ পৰা জুলাই মাহৰ 7 তাৰিখলৈকে এক ভাল ফলাফল লাভ কৰিব। গতিকে আশীষ কৰিছোঁ জীৱনত আপোনাৰ প্ৰত্যেকটো গ্ৰহৰে শুভফল সদায় থাকক। লগতে বৃহস্পতি বুধ আৰু শুক্ৰৰ গ্ৰহৰ এইকেইটা দিনত আপুনি ভাল ফলাফল লাভ কৰক তাৰে কামনা কৰিছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।